মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি ক্লাছ 9ৰ জেনেৰেল মেথমেটিক্সৰ 2023 বৰ্ষত অনুষ্ঠিত হৈ যোৱা হোজাই ডিষ্ট্ৰিক্টৰ প্ৰশ্নকাকতখনৰ সমাধান কৰিম। এই প্ৰশ্নখনৰ বহুত প্ৰশ্ন তোমালোকৰ আগন্তুক পৰীক্ষাত কমন পৰিব। তোমালোকে ভালদৰে ভিডিঅ'টো চাই যাবা। কুৱেশ্যন নম্বৰ 1ত কি দিছে চাবা, তলৰ কোনটো সংখ্যা পৰিমে? ইয়াত চাবা ৰুট অভাৰ দিছে কি 115, ৰুট অভাৰ 225, ৰুট অভাৰ 125, ৰুট অভাৰ 215। ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন বি, কাৰণ ৰুট অভাৰ 225ক আমি কি কৰিব পাৰোঁ? বৰ্গমূল ভাঙিব পাৰোঁ, হয়নে? কেনেকৈ ভাঙিম চাবা, ৰুট অভাৰ 225ক প্ৰথমে আমি মৌলিক উৎপাদক বিশ্লেষণ নিৰ্ণয় কৰিম। মৌলিক উৎপাদকত চাবা কি ওলাইছে 3ৰ স্কুৱেৰ আৰু কি ওলাইছে 5ৰ স্কুৱেৰ। স্কুৱেৰ ৰুটে কাটি দিলে আমি থাকিব কি 3 × 5, 3 5 যে কিমান হ'ল 15, মানে 225ৰ বৰ্গমূল কিমান 15। ই কি হ'ব? অপশ্যন বি কি হ'ব? শুদ্ধ, কাৰেক্ট। নেক্সট কুৱেশ্যনটো কি দিছে চাবা, দ্য পাৰ্চেণ্টেজ অফ 0.08 ইজ 0.08ৰ শতকৰাৰ ৰূপত হ'ল। ইয়াত চাবা শতকৰাৰ ৰূপটো আমি কেনেকৈ নিৰ্ণয় কৰিম? প্ৰথমে লিখিম 0.08ৰ শতকৰা, 0.08ৰ 100% লগাই দিবা 100%। 100%ত কি হ'ব চাবা, এই 8 দি পেলাই 8 1 গুণ কিমান হ'ল? 8 হ'ল। ইয়াত চাবা দশমিকৰ পিছত কেইঘৰ আছে? দুঘৰ। দুঘৰ আগত কি লগাবা? পইণ্ট এটা লগাবা। মানে 8 1 গুণ কিমান হ'ল? 8। শূন্য কেইটা আছে? দুটা। এই শূন্য দুটা দিছিলোঁ। এতিয়া ইয়াত দুঘৰ আগত দশমিক থকাৰ বাবে আমি দুঘৰ আগত কি দিম? ডেচিমেল পইণ্ট দিম আৰু পাৰ্চেণ্টেজ দিম। তেন্তে ইয়াৰ শুদ্ধটোতো হ'ব 8.00%ক আমি 8% বুলি লিখিব পাৰোঁ। কিন্তু ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন ডি, কাৰেক্ট। কুৱেশ্যন নম্বৰ 3 চাবা, দ্য ভেলু অফ ৰুট অভাৰ 5 প্লাছ ৰুট অভাৰ 3 হোল ইনটু ৰুট অভাৰ 5 মাইনাছৰ ৰুট অভাৰ 3। ইয়াত চাবা a প্লাছ বি বুলি ধৰিবা, ইয়াক a মাইনাছ বি বুলি ধৰিবা। a প্লাছ বি হোল ইনটু a মাইনাছ বি কি হয়? a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। চাবা ইয়াক আমি কেনেকৈ কৰোঁ? ইয়াত চাবা আমি কি কৰিছোঁ? a প্লাছ বি হোল ইনটু a মাইনাছ বি কৰিছোঁ। তেন্তে কি হ'ব? a স্কুৱেৰ কি হ'ব? ইয়াত ৰুট অভাৰ 5ক a বুলি ধৰিলোঁ, ৰুট অভাৰ 3 কি ধৰিলোঁ? b বুলি ধৰিলোঁ। a স্কুৱেৰ মাইনাছ কি হ'ল? b স্কুৱেৰ। স্কুৱেৰ ৰুটে কাটা, স্কুৱেৰ ৰুটে কাটি গ'ল, ৰখি গ'ল কি 5 মাইনাছৰ 3। 5 মাইনাছৰ 3 মানে কিমান? 2। তেন্তে অপশ্যন কি হ'ব কাৰেক্ট? ইয়াত চাবা অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যনটো চাবা, তলৰ কোনটো এটা বহুপদ ৰাশি নহয়? ইয়াত অপশ্যন চি হ'ল কাৰেক্ট, 1/y। যেতিয়া আমি 1/y চাবা, 1/y যদি একে শাৰীত লিখোঁ তেন্তে ইয়াৰ কি হ'ব? y টু পাৱাৰ -1 হ'ব। সেইবাবে কি হ'ব? ই এটা বহুপদ নহয়। কুৱেশ্যন নম্বৰ 5ত চাবা, দ্য কোএফিচিয়েণ্ট অফ x স্কুৱেৰ ইন 2 - x স্কুৱেৰ প্লাছ x কিউব। ইয়াত চাবা x স্কুৱেৰৰ সহগ কিমান আছে? ইয়াত চাবা x স্কুৱেৰ আগত কোনো নম্বৰ আছেনে? এই দুইটোক নধৰিবা, দুইটো হ'ল কি এটা ধ্ৰুৱক পদ, হয়নে? কনষ্টেণ্ট। ইয়াত চাবা এই মাইনাছ যি আছে, এই মাইনাছৰ এই x স্কুৱেৰৰ সহগ বুলি কওঁতে ইয়াত চাবা x স্কুৱেৰ আগফালে কি একো নাই, মানে কিমান বুলি ধৰিবা? এটা 1 আছে। কি আছে? 1। তেন্তে কি হ'ব? মাইনাছ আছে, -1 হ'ব। অপশ্যন চি কি হ'ব? কাৰেক্ট। কুৱেশ্যন নম্বৰ 6 চাবা কি দিছে, দ্য ভেলু অফ 32 অভাৰ 2/5 ইজ। ইয়াত চাবা 32, ইয়াত যিটো দিছে মান, ইয়াৰ মান ওলাব দিছে। মানটো কেনেকৈ উলিয়াবা চাবা, প্ৰথমে 32ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিবা। 2 দি পেলাই 16 বাৰ গ'ল, 2 দি পেলাই 8 বাৰ গ'ল, 2 দি পেলাই 4 বাৰ গ'ল, 2 দি পেলাই কেইবাৰ গ'ল? 2 বাৰ গ'ল। ইয়াত আমি লিখিম কি 2 কেইটা আছে চাবা, 1 2 3 4 5টা। ইয়াত লিখিব পাৰোঁ 2 টু পাৱাৰ 5 হোল টু পাৱাৰ 2/5। আমি জানো যিহেতু a টু পাৱাৰ m হোল টু পাৱাৰ n কি হয়? a টু পাৱাৰ m ইনটু n। ইয়াত m কিমান? 5, n কিমান আমাৰ? 2/5। তেন্তে 5 মাল্টিপ্লাই চাবা m ইনটু n যেতিয়া হ'ব, m 5 দি পেলাই মাল্টিপ্লাই কৰি দিবা 2/5, 5 দি পেলাই 5 কাটি দিলোঁ। ইয়াত বাচি যাব কি 2ৰ স্কুৱেৰ। এতিয়া 2ৰ স্কুৱেৰ মানে কিমান হ'ল? 4। তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 7ত কি দিছে চাবা, px = 3x + 2 বহুপদটোৰ এটা শূন্য হ'ল। বহুপদটোৰ শূন্য হ'ল কেনেকৈ কৰিবা চাবা, আমাৰ ইয়াক চাবা সলিউশ্যন px = 3x + 2 আমাক দিয়া আছে। pxৰ এটা শূন্য বুলি কৈছে, তেন্তে কি কৰিম? লেট px = 0। তেন্তে এই px = 0, px কি আছিলে? 3x + 2। ইয়াত লিখিবা 3x + 2 = 0। ইয়াত চাবা এই +2 যি আছে, +2 বাওঁফালৰ পৰা সোঁফালে পঠাই দিয়া কি হ'ব? -2। x = কি থাকিব? এই 3 আছিলে কিহত? পূৰণত। এফালে গ'লে কি হ'ব? হৰণ। তেন্তে কি লিখিব পাৰোঁ? -3/2। ইয়াত x = -2 কি লিখিব পাৰি? 3 লিখিব পাৰি। কিন্তু শুদ্ধ উত্তৰটো কি হ'ব চাবা, অপশ্যন চি, অপশ্যন এ কাৰেক্ট, -2/3। কুৱেশ্যন নম্বৰ 8ত কি দিছে চাবা, x - 2y = 4 সমীকৰণৰ সমাধান হ'ব। ইয়াত চাবা এই অপশ্যন এ দিছে 0,2। ইয়াক আমি x বুলি ধৰিম আৰু ইয়াক কি বুলি ধৰোঁ? y বুলি। যদি আমি ইয়াত 0 বহাওঁ, ইয়াত 2 বহাওঁ, তেন্তে আমি কিমান পাই আছোঁ চাবা,
যেতিয়া আমি 0 বহাম আৰু 2 বহাম তেন্তে কি পাম আমি -4 -4 নট ইকুৱেল টু 4 মানে এই বাওপক্ষ সোপক্ষৰ লগত মিলিছে নে নাই মিলা লেফট হেণ্ড সাইড নট ইকুৱেল টু কি হৈছে ৰাইট হেণ্ড সাইড তেন্তে এই 0,2 কি নহয় সমীকৰণৰ সমাধান নহয় একেদৰে 2 আৰু 0 বি নম্বৰত যি আছিল 2,0 ইয়াকো বহুৱাই দে চালো ইউ কিছে নট ইকুৱেল টু ওলাইছে সি নম্বৰটো চাবা 2,1 আছিল ইয়াত x ধৰিলো y ধৰিলো মানবিলাক বহালো কিন্তু 0 নট ইকুৱেল টু 4 ওলাইছে তেন্তে ইউ নহয় ডি নম্বৰত আছিল কি চাবা ডি নম্বৰত আছিল 4, কিমান আছিল 0 যে 4,0 আমি x বুলি ধৰিলো 4ক আৰু y ধৰিলো কিমান 0 কিন্তু মানবিলাক বহাৰ পিছত আমি কিমান পালো 4 ইকুৱেল টু 4 তেন্তে ইয়াত চাবা কাৰেক্ট অপশনটো কি হ'ব অপশন ডি Question number 9 কি দিছে চাবা in triangle ABC if AB equal AC angle A equal 100 degree the measure of the angle B will be চাবা আমাৰ angle B কি ওলাব দিছে যোগ হ'ব তেন্তে angle B যোগ কেনেকৈ উলিয়াম চাবা আমাক ত্ৰিভুজ ABC দিয়া আছে ত্ৰিভুজ ABC আমি কি জানো চাবা এই বাহু দুটা সমান হলে ইয়াৰ কি হ'ব কোণ দুটা কি হ'ব সমান হ'ব এই কোণ দুটা সমান হলে angle B equal to angle C বুলি আমি ক'ব পাৰো ত্রিভুজ যেহেতু ত্রিভুজ ABC আমি কি বলি জানো তিনটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী তেন্তে এংগেল A প্লাস এংগেল B প্লাস C এংগেল C ইকুৱেল টু 180 ডিগ্ৰী বুলি লিখিব পাৰো ইয়াত চাবা এংগেল A কিমান দিয়া আছে আমাক 100 ডিগ্ৰী যেহেতু এংগেল B ইকুৱেল টু এংগেল C আছিল তেন্তে এই এংগেল C ঠাইত আমি এংগেল B বুলি লিখিব পাৰো এই এংগেল B আৰু এংগেল B যোগ কৰিলে কি হ'ব দুটা এংগেল B হ'ব ইকুৱেল 180 ডিগ্ৰী ইয়াত চাবা এই 100 ডিগ্ৰীটো যেটো প্লাছত আছিল এই 100 ডিগ্ৰীত পঠাই দিয়া বাওফালৰ পৰা সোফাললৈ কি হ'ব -100 ডিগ্ৰী The 2 angle B equal to কিমান হল আমাৰ 80 ডিগ্ৰী angle B equal to এই 2 টো কি আছিল পুৰণত আছিল বাওফালৰ পৰা সোফালে পঠালে কি হ'ব হৰণ হ'ব 2 দি প্লে 80 কিমান বাৰ গল 40 the angle B equal to কিমান হ'ব 40 ডিগ্ৰী ইয়াত শুদ্ধটো হ'ব অপচন A কাৰেক্ট Question number 10 চাবা এটা আয়তৰ প্ৰতিটো কোণৰ মান হল এটা আয়ত হয়নে এই আয়তটো চাবা এই আয়তটোৰ হ'ব প্ৰতিটো কোণ কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী প্ৰতিটো কোণ কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী angle B no অপচন B কাৰেক্ট হ'ব Question number 11 চাবা তিনটা একে ৰেখাত নথকা বিন্দুৰে মাত্ৰ এটা বৃত্ত যায় অপচন A কাৰেক্ট হ'ব তলৰ কোণটো চাবা দি Question number 12 কি হয় তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় SSA এংগেল অপচন C কাৰেক্ট মনতে 13 নম্বৰ কোৱেশ্চনটো কি দিছে ভূমি B আৰু উন্নতি H বিশিষ্ট এটা সমান্তৰিকৰ কালি হ'ব সমান্তৰিক কালি কি আছিল ভূমিপূৰণ উন্নতি অপচন B কাৰেক্ট B into H বৰ্গ একক Question number 14 কি দিছে চাবা 13 সেমি ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেমি দূৰত্বৰ এডাল জিয়াৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা ইয়াত চাবা ব্যাসাৰ্ধ কিমান দিছে 13 সেমি আৰু বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেমি দূৰত্বত কি আছে জিয়াডাল আছে চাবা প্ৰথমে ছবিটোৰ ফালে মন কৰা ব্যাসাৰ্ধ ইয়াৰ পৰা ইয়ালৈ ব্যাসাৰ্ধ ধৰিলো কিমান 13 সেমি বুলি ধৰিলো আৰু এই জিয়াডালৰ AB হল কি ইয়াত জিয়া এই জিয়াডালৰ দূৰত্ব নিৰ্ণয় কৰিব দিছে মানে OC আমাক নিৰ্ণয় কৰিব দিছে OC আমাক দিয়া আছে এই জিয়াডালৰ দূৰত্ব নিৰ্ণয় কৰিছে AB আমাক নিৰ্ণয় কৰিব দিছে এই চাবা দৈৰ্ঘ্য জিয়াডালৰ দৈৰ্ঘ্য AB ইকুৱেল টু হোৱাট ব্যাসাৰ্ধ আমি R ইকুৱেল টু 13 সেমি আমাক দিয়া আছে OC ইকুৱেল টু 5 সেমি দিয়া আছে AB জিয়া ইকুৱেল টু হোৱাট ইয়াত চাবা এংগেল C কি আছে আমাৰ 90 ডিগ্ৰী আছে হয়নে এংগেল C 90 ডিগ্ৰী তেন্তে আমি পাইথাগোৰাছ উপপাদ্যমতে কি জানো অতিভুজৰ স্কয়াৰ ইকুৱেল টু ভূমিৰ স্কয়াৰ প্লাস লম্বৰ স্কয়াৰ অতিভুজ কি ইয়াত আমাৰ OA স্কয়াৰ ইকুৱেল টু কি লিখিব পাৰো ইয়াত চাবা OA স্কয়াৰ ইকুৱেল টু কি লিখিব ভূমি কি আছে AC স্কয়াৰ আৰু লম্ব কি আছে OC স্কয়াৰ মানবিলাক বহালো বহোৱাৰ পিছত আমি কি পালো 13 ৰ স্কয়াৰ আৰু 5 ৰ স্কয়াৰ কিমান 169 ইকুৱেল টু প্লাস 25 পালো এটা চাবা এই 25 জি প্লাসত আছিল পঠাই দিয়া বা সোফালৰ পৰা বাফালে পঠাই দিয়া কি হ'ব মাইনাসৰ কিমান পালো 144 ইকুৱেল টু AC স্কয়াৰ AC স্কয়াৰ ইকুৱেল টু 144 লিখিব পাৰি AC ইকুৱেল টু AC ৰাখি দিয়া স্কয়াৰটো গলে কি হ'ব √144 AC ইকুৱেল টু আমি কি জানো 12 ৰ স্কয়াৰ কিমান হয় 144 হয় স্কয়াৰ ৰুটে কাটি গল ৰাখি গল AC ইকুৱেল টু 12 এতিয়া যেহেতু এই AC ৰ মান পাইছো কি আমি 12 পাইছো আমি জানো যে AB উলাব হলে আমি 2 ইনটু কি কৰিব পাৰো AC কৰিব পাৰো জিয়াডাল কি আছিল AB এতেকে AB ইকুৱেল টু 2 ইনটু AC 2 ইনটু 12 AC কিমান পাইছো আমি 12 পাইছিলো হয়নে AC কিমান পাইছিলো 12 2 ইনটু 12 কিমান হল 24 cm the option কোনটো কারেক্ট হ'ব option A কারেক্ট Question number 15 চাবা দুটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হিহতৰ কালিৰ অনুপাত হ'ব অপচন বি কাৰেক্ট 1:1 যদি এডাল ৰেখাৰ ওপৰত এটা থিয় ৰশ্মি থিয় হৈ থাকে তেন্তে উৎপন্ন হোৱা খণ্ডিত কোণ দুটাৰ সমষ্টি হ'ব 180 ডিগ্ৰী অপচন সি কাৰেক্ট
Question number 7 is about eta গোলকৰ পৃষ্ঠকালি 154 cm square তেন্তে ইয়াৰ ব্যাসাৰ্ধ হ'ব তবা ইয়াক আমি কেনেকৈ নিৰ্ণয় কৰো 17 number question টো দৰে আমি লিখি দিছো ব্যাসাৰ্ধ r equal to what given দিয়া আছে আমাৰ গোলকৰ পৃষ্ঠকালি 154 cm square গোলকৰ পৃষ্ঠকালি কি হয় 4 pi r square equal 154 4 into pi pi মান 22/7 লিখি ললো r square equal to কিমান 154 ইয়াত r square ৰাখি দিলো ঠিক আছে এটা সবা 4 into 22/7 ক আমি বাওফালৰ পৰা খুফালে পঠাই দিও বাওফালৰ পৰা খুফালে পঠালে মনত ৰাখিবা এই 4 তলত কিমান আছিল 1 এই ওপৰৰ সংখ্যা যি আছে হি উলটি যাব বাওফালৰ পৰা খুফাললৈ গলে উলটি গলে কি হ'ব 4 আৰু 22 কত আছিল ওপৰত ইয়াত আহিলে কত হ'ব তলত আহিব আৰু 7 কত যাব ওপৰত ইয়াত সবা 22 দি পেলাই 154 ক আমি কেইবাৰ কাটিব পাৰো 22 7 গুণ কিমান হয় 154 তেনে 22 দি পেলাই আমি 154 ক 7 বাৰ কাটিলো ইয়াত কিমান পালো 7 into 7 হয়নে ওপৰত কিমান পালো 7 into 7 আৰু তলত কিমান পালো 4 r square equal to আমি কি লিখিব পাৰো 49/4 আমি জানো এই যেহেতু আমাক ব্যাসাৰ্ধ নিৰ্ণয় কৰিব দিছে তেন্তে ব্যাসাৰ্ধ আমি যদি ৰাখো ব্যাসাৰ্ধ আমাক নিৰ্ণয় কৰিব দিছে r ৰাখিম স্কয়াৰটো পঠালে কি হ'ব √49/4 49 ক আমি কি বুলি লিখিব পাৰো 7 ৰ স্কয়াৰ আৰু 4 ক লিখিব পাৰো 2 ৰ স্কয়াৰ স্কয়াৰ ৰুটে কাটি গল ৰখি গল কি 7/2 তেন্তে r কিমান হ'ব 7/2 cm তে শুদ্ধটো কোনটো হ'ব অপচন বি কাৰেক্ট 7/2 cm question number 18 ত সবা কি দিছে সমবাহু ত্ৰিভুজৰ কালি কি হয় সমবাহু ত্ৰিভুজৰ কি বুলি জানো আমি 3/4 সাইড স্কয়াৰ অপচন এ কাৰেক্ট question number 19 সবা কি দিছে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠ কালি অপচন এ কাৰেক্ট 2 pi r স্কয়াৰ এটা মুদ্ৰা টস কৰিলে মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব এটা মুদ্ৰা টস কৰিলে হয় হেড পৰিব পাৰে নহলে টেইল পৰিব পাৰে যিকোনো এটা হয়নে নহয় আধা হ'ব পাৰে তেন্তে আধা কোনটো আছে অপচন ডি কাৰেক্ট হ'ব মানে হাফ যদি question number 21 সা কি দিছে যদি r পৰিমে আৰু s অপৰিমে হয় তেন্তে r + s কি মানে কিতাপৰ পেজ নম্বৰ 50 চাবা 57 নম্বৰটো চোৱা যদি r পৰিমে আৰু s অপৰিমে তেনে হলে r + s আৰু r - s অপৰিমে হ'ব তোমালোকে 21 ৰ এনসাৰটো কি লিখিবা যদি r পৰিমে আৰু s অপৰিমে তেন্তে r + s অপৰিমে হ'ব 22 নম্বৰ কোৱেশ্চনটো চাবা a2 পাৱাৰ নটৰ মান কিমান দিছে a2 পাৱাৰ নটৰ মান কিমান ইয়াত লিখিবা এনসাৰ কিমান 1 কোৱেশ্চন নম্বৰ 23 চোৱা কি দিছে কোৱেশ্চন নম্বৰ 23 দিছে ফাইন্ড দা ACF অফ 385 and 42 গহাগু নিৰ্ণয় কৰিব দিছে 385 আৰু কিমান 42 কেনেকৈ নিৰ্ণয় কৰিবা চোৱা সলিউশন দিলো প্ৰথমে 385 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা আৰু 42 ৰ কৰা আমি 385 5 * 7 * 11 লিখিব পাৰো 42 2 * 3 * 7 লিখিব পাৰো ACF কি হয় গহাগু কি হয় এটাকে গহাগু ইকুৱেল টু আমি কি লিখিব পাৰো মিল থকাবোৰ হল কি গহাগু হয়নে ইয়াত চাবা কি আছে 7 আৰু 7 মিলিছে তেন্তে কি হ'ব 7 হল কি আমাৰ গহাগু question number 24 কি দিয়া তলৰ উক্তিসমূহ সত্য নে অসত্য লিখা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় ইয়াত কি হ'ব এটো ফলস লিখিবা ফলস অসত্য question number b দিছে এডাল জিয়া জি বৃত্তৰ ব্যাসাৰ্ধ দুগুণ হেয়া বৃত্তটোৰ এডাল ব্যাস ট্ৰু এটো সত্য question number 25 কি দিছে চাবা যদি x + a, fx ৰ এটা উৎপাদক হয় তেন্তে f x - a ইকুৱেল question number 25 ৰ এনসাৰটো সলিউশনটো লিখিবা x + a = 0 x = আমি কি লিখিব পাৰো -a প্লাস এটো কি হল -a, fx ৰ এটা উৎপাদক নাও এতিয়া x - a fx - a বহুৱাই পাও তেতিয়া f a - a x অথাই কি বহাবা -a বহাবা -a আৰু -a কেটা আছে ইয়াত দুটা -a হয়নে -a প্লাস কৰি দিয়া - কি হ'ব 2a এটো হল ইয়াৰ আনসাৰ question number 26 উপযুক্ত অভেদ ব্যৱহাৰ কৰি পূৰণফল নিৰ্ণয় কৰা পাৰিবা তোমালোকে এটো নিজে কৰিবা আৰু কমেন্ট সেকশনত তোমালোকে ইয়াৰ আনসাৰটো জনাবা নেক্সট আবার 27 নম্বৰ x অক্ষৰ পৰা 3, -4 বিন্দুৰ দূৰত্ব 4 একক হ'ব কিমান হ'ব 4 একক কাৰণ ইয়াক x বুলি ধৰিবা ইয়াক y বুলি ধৰিবা যেতিয়া x অক্ষৰ পৰা বুলি কব তেতিয়া তোমালোকে কি লিখিবা -4 একক বুলি নিলিখিবা 4 একক বুলি লিখিবা বিন্দুৰ দূৰত্ব কিমান x অক্ষৰ পৰা বিন্দু 3, -4 বিন্দুৰ দূৰত্ব 4 একক question number 28 চাবা যদি 3, 4 বিন্দুটো 3y = ax + 7 সমীকৰণটো লেখডালৰ ওপৰত থাকে তেনে হলে এৰ মান উলিওৱা মন দেখিবা ইয়াক x বুলি ধৰিবা ইয়াক y বুলি ধৰিবা মানবিলাক বহাই দিবা তেন্তে এৰ মান নিৰ্ণয় কৰিব পাৰিম আমি চলো কেনে কৰো আমি 28 ৰ সলিউশনটো চাবা 28 3y = given বুলি দিবা দিয়া আছে 3y = ax + 7 ... 1 মানে সমীকৰণ 1 বুলি ধৰিলো লে ধৰা হল x = 3 আৰু y = 4 সমীকৰণ 1ত বহুৱাই পাও
1 নং সমীকৰণ বহাই দিয়া ইয়াত y কিমান ধৰিছিলো 4 ধৰিছিলো ইয়াত y ঠাইত কি বহাবা 4 বহাবা আৰু x ৰ ঠাইত কিমান ধৰিছিলো 3 ধৰিছিলো মানে a দি প্লাই 3 পূৰণ কৰিলে 3a + 7 হ'ব 3 4 গুণ কিমান হ'ল 12 এই 7 ক পঠাই দিয়া প্লাসৰ 7 আছে মাইনাসৰ 7 হৈ যাব থাকিল কিমান 5 = 3a ইয়াত 3 আৰু a পূৰণত আছিল পূৰণটো গলে কি হ'ব হৰণ হৈ যাব 5/3 এটি হল ইয়াৰ आंसर क्वेश्चन नंबर 29 চাবা যদি এটা ত্ৰিভুজৰ বহিকোণ 110 ডিগ্ৰী হয় তেন্তে ইয়াৰ বিপৰীত অন্তঃকোণটোৰ সমষ্টি কিমান 29 ৰ आंसरটো চাবা সলিউশন লেট অন্তঃকোণৰ মাপ ধৰা হল কি হল অন্তঃকোণৰ মাপ x বুলি ধৰিলো কি হয় এটা বহিকোণ ইয়াৰ বিপৰীত অন্তঃকোণটোৰ সমষ্টিৰ সমান হয় এটা বহিকোণ ইয়াত বহিকোণ কিমান দি আছিল 110 দি আছিল ইয়াৰ বিপৰীত অন্তঃকোণটোৰ সমষ্টিৰ সমান অন্তঃকোণ কি ধৰিছিল x বুলি ধৰিছিল দুটা অন্তঃকোণৰ সমান বুলি কৈছে তেন্তে x + x = 110 ডিগ্ৰী 2x = 110 ডিগ্ৰী হ'ব ইয়াত x ৰাখি দিয়া 2 আছিল পূৰণত ইফালে গলে কি হ'ব হৰণ কিমান বাৰ গল 55 তেন্তে x = কিমান হ'ব 55 ডিগ্ৰী क्वेश्चन नंबर 30 চাবা এটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰিত আৰু অপুনৰাবৰ্তিত ইয়াক লিখিব পৰা কেনেকৈ 0.01 001 001 00001 ... এটো হল কি ইয়াৰ आंसर মূল বিন্দুৰ স্থানাঙ্ক কিমান 0, কিমান 0 খালি ঠাই পূৰণ কৰা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণে কিমান ডিগ্ৰী হয় 60 ডিগ্ৰীৰ সমান হয় কিতাবৰ পেজ নম্বৰ 163 পাবা ইয়াৰ आंसर টো কিতাবৰ কিমান পেজ নম্বৰ 163 পাবা क्वेश्चन नंबर 33 চাবা কি দিছে যদি ABCD সমান্তৰিকৰ এংগেল A 100 ডিগ্ৰী তেন্তে এংগেল D কিমান ABCD সমান্তৰিকৰ এটা ABCD সমান্তৰিক এটা ড্ৰ কৰিলো ইয়াত দিলো A 31 ৰ চাবা সমান্তৰিক এটা ড্ৰ কৰি ললো আমি কি জানো এংগেল C = এংগেল A হ'ব আৰু এংগেল B = কি হ'ব এংগেল D एंगल जेहेतु एंगल a plus b equal to a सबा ए एंगल a plus b equal to किमान डिग्री আছে 180 ডিগ্ৰীত আছে তেন্তে আমি প্ৰথমে কি কৰিলো এংগল a কিমান আছে 100 ডিগ্ৰী আৰু প্লাস হয়নে एंगल a কিমান আছিল 100 ডিগ্ৰী প্লাস एंगल b equal to কিমান হ'ব 180 ডিগ্ৰী তেন্তে a एंगल b equal to কি হ'ব 180 ডিগ্ৰী মাইনাস কি হ'ব 100 ডিগ্ৰী एंगल b equal to কিমান হ'ব 80 ডিগ্ৰী হয়নে एंगल b equal to কিমান হল 80 ডিগ্ৰী যদি एंगल b equal to 80 ডিগ্ৰী হয় তেন্তে एंगल d কিমান হ'ব 80 ডিগ্ৰী হ'ব ইয়াত উত্তৰটো কি লিখিবা ABCD সমান্তৰিকৰ एंगल a 100 ডিগ্ৰী তেন্তে एंगल d কিমান হ'ব 80 ডিগ্ৰী হ'ব क्वेश्चन नंबर 34 একে ব্যাসাৰ্ধৰ একে উচ্চতা বিশিষ্ট এটা লম্বীয় বৃত্তাকাৰ চুঙা আৰু শংকুৰ আয়তনৰ অনুপাতটো কি হ'ব 3:1 কিমান হ'ব 3:1 তবা প্ৰশ্ন কেনে কৰিবা তোমালোকে ব্যাসাৰ্ধ ধৰিলো r উচ্চতা ধৰিলো h চুঙাৰ আয়তন আৰু শংকুৰ আয়তন কি হয় পাই r স্কয়াৰ h আৰু শংকুৰ আয়তন কি হয় ইয়াত শংকুৰ আয়তন কি হয় 1/3 পাই r স্কয়াৰ h এই পাই r স্কয়াৰ কাটি দিলো হৈ গল কি 1 ওপৰত থাকে ওপৰত একো নাছিল ইয়াত আছে তলত কি 1/3 মই দেখিবা এই ওপৰত এটা 1 ধৰিবা হয়নে তলত কিমান আছে 1 মানে প্ৰথমে 1/1 আমি লিখিলো মাল্টিপ্লাই কৰাৰ লগে এই 1/3 যি আছে একে শাৰী যদি আমি আনো তেন্তে কি হ'ব ই উলটি যাব কিমান হ'ব 3/1 3 যা কিমান হল 3 আৰু 1 যা কিমান হল 1 ইয়াক লিখিব পাৰি 3:1 তেন্তে কি হ'ব ইয়াৰ অনুপাতটো কি হ'ব 3:1 क्वेश्चन नंबर 35 কি দিছে চিত্ৰ যদি এংগেল OAB = 40 ডিগ্ৰী এংগেল OAB কিমান দিছে 40 ডিগ্ৰী দিছে তেন্তে এংগেল ACB উলিওৱা সব কেনেকৈ উলিয়াম আমি বৃত্তত OA = OB = ব্যাসাৰ্ধ সব ই OA = OB = কি হল ব্যাসাৰ্ধ গতিকে एंगल OAB আৰু एंगल OBA কি হ'ব ইকুৱেল 40 ডিগ্ৰী হ'ব এই एंगल OAB যদি 40 ডিগ্ৰী হয় एंगल OBA কিমান হ'ব 40 ডিগ্ৰী হ'ব হয়নে ইয়াত দেখিলো আমি एंगल OAB ইকুৱেল एंगल OBA ইকুৱেল 40 ডিগ্ৰী এতেকে एंगल AOB ইকুৱেল 180 ডিগ্ৰী - 2 * 40 ডিগ্ৰী एंगल AOB কি হ'ব সবা এই एंगल AOB কি হ'ব এই 40 আৰু 40 কিমান হল 80 ডিগ্ৰী ডাইৰেক্ট আমি 80 ডিগ্ৰী মাইনাস কৰিব পাৰিলেতেন কিন্তু দুটা 40 ডিগ্ৰী আছে কাৰণে মই ইয়াত কি লিখিছো সবা 2 * 40 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা 80 গল কিমান হল 100 ডিগ্ৰী এতিয়া আমাক ওলাব দিছে ACB ৰ ক্ষেত্ৰত আমি কি জানো সবা আমি জানো যে এটা বৃত্তৰ কেন্দ্ৰৰ এটা চাপৰ দ্বাৰা তললৈ যোৱা কোণটো বৃত্তটোৰ ওপৰত নিৰ্মিত কোণৰ দুগুণ মানে एंगल ACB কি হ'ব ইয়াৰ মনতে কিবা এটো যদি দুগুণ হয় ইয়াৰ দুগুণ হয় তেন্তে ই কি হ'ব তাৰ আধা
তেন্তে আমি কি লিখিব পাৰো এংগেল ACB ইকুৱেল টু কি লিখিব পাৰো এংগেল AOB বাই 2 2 দি পেলাই 100 ডিগ্ৰী কাটি দিবা কিমান হল 50 ডিগ্ৰী এংগেল ACB কিমান ডিগ্ৰী হ'ব 50 ডিগ্ৰী হল এটোই হল ইয়াৰ কি সমাধান Question number 36 কি দিছে বা ABCD সমান্তৰিকৰ এটা বাহুৰ মধ্যবিন্দু কেইটা যথাক্ৰমে EFGH যদি কালি ABCD 30 ডিগ্ৰী হয় ABCD কালি কিমান দি আছে 30 ডিগ্ৰী 30 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে EFGH নিৰ্ণয় কৰা তোমালোকে 9.2 ৰ question number 2 চাবা এবাৰ question number 2 কি দিছে চাবা ABCD সমান্তৰিকৰ এটা বাহুৰ মধ্যবিন্দু কেইটা যদি যথাক্ৰমে EFGH দেখুৱা যে EFGH equal to half of কালি ABCD EFGH কি হয় half কালি কাৰ হয় ABCD হয় তেন্তে EFGH equal to আমি লিখিব পাৰো মন দেখিবা ইয়াক আমি এনেদৰে কৰিব পাৰো যে আমি জানো কালি EFGH equal to half of কালি ABCD হ'ব half of কালি কি কৰি দিবা ABCD কিমান দি আছে 30 সেন্টিমিটাৰ স্কয়াৰ দি আছে 2 দি প্লাস কাটি দিবা কিমান হ'ব 15 সেন্টিমিটাৰ স্কয়াৰ এটো হল ইয়াৰ आंसर Question number 37 তোমালোকে হোমৱৰ্ক কৰিবা Question number 38 সবা কি দিছে চিত্ৰ যদি এংগেল ABC 69 ডিগ্ৰী হয় এংগেল ACB 31 ডিগ্ৰী হয় এংগেল BDC equal to what BDC equal to what ইয়াত সবা কেনে কৰিম আমি 38 ৰ প্ৰথমে চাই লবা তোমালোকে এংগেল BAC equal to এংগেল BDC equal to বৃত্তখণ্ডত থকা কোণ এংগেল BAC আৰু BDC হল বৃত্তখণ্ডত থকা কি থকা কোণ ত্ৰিভুজ ABC কি দি আছে এংগেল BAC ত্রিভুজ ABC ক্ষেত্ৰত এংগেল BAC প্লাস এংগেল ABC প্লাস এংগেল ACB ইকুৱেল কিমান ডিগ্ৰী আছে 180 ডিগ্ৰী আছে এটা ত্ৰিভুজৰ থকা কোণবোৰৰ যোগফল BAC আমাক প্ৰথমে আমি নিৰ্ণয় কৰিম ABC আমাক দি আছে 69 ডিগ্ৰী এই ABC কিমান দি আছে 69 ডিগ্ৰী দি আছে আৰু ACB কিমান দি আছে আমাক 31 ডিগ্ৰী মানবিলাক বহালো বহাৰ পিছত আমি কিমান পালো এংগেল BAC ইকুৱেল টু 80 ডিগ্ৰী একেদৰে এংগেল BDC কি হ'ব 80 ডিগ্ৰী মন দেখিবা BAC যদি আমাৰ কি হয় এংগেল BAC যদি আমাৰ কি হয় 80 ডিগ্ৰী হয় তেন্তে এংগেল BDC ও কিমান হ'ব 80 ডিগ্ৰীয়ে হ'ব ধৰি ইয়াকি आंसर কৰি লবা তোমালোকে Question number 39 চাবা এটা শংকু আকৃতিৰ তম্বু 10 মিটাৰ ওখ ইয়াৰ ভূমি ব্যাসাৰ্ধ 24 মিটাৰ তম্বুটোৰ নতি উচ্চতা উলিওৱা চাবা কেনেকৈ উলিয়াও আমি Question number 39 চাও কি লিখছো given দিয়া আছে শংকু আকৃতিৰ তম্বুৰ উচ্চতা h বুলি ধৰিলো 10 সেন্টিমিটাৰ 10 মিটাৰ ব্যাসাৰ্ধ r equal to 24 মিটাৰ নতি উচ্চতা l equal কি what এতেকে আমি কি জানো we know বুলি লিখি লবা আমি জানো l square equal to r square plus কি হয় h square নতি উচ্চতা চাবা এই l উলিয়াব লাগে এই স্কয়াৰটো পঠা যায় √r কি হ'ব r square plus কি হ'ব h square r ৰ মান কিমান আছে 24 ৰ স্কয়াৰ 10 ৰ স্কয়াৰ কিমান হ'ব 576 plus 100 676 ৰ বৰ্গমূল কিমান হয় 30 26 ৰ স্কয়াৰ বুলি লিখিব পাৰো স্কয়াৰ ৰুটে কাটি গল ৰখি গল কি 26 মিটাৰ তেনে নতি উচ্চতা কিমান হ'ল 26 মিটাৰ Question number 23 চাবা কি দিয়া তলৰ তথ্যখিনিৰ প্ৰসাৰ উলিওৱা find the range of following data range কেনেকৈ উলিয়াই চাবা মনত ৰাখিবা হাইয়েস্ট ভ্যালুৰ পৰা লোৱেস্ট ভ্যালুটো মাইনাস কৰি দিবা হাইয়েস্ট ভ্যালু কিমান আছে 96 মাইনাস কৰি দিয়া কিমান 3 কিমান হ'ব 93 ইয়াৰ आंसर হ'ব 93 মানে প্ৰসাৰ কি হয় সৰ্বোচ্চ মান মাইনাস সৰ্বনিম্ন মান প্ৰসাৰ কি হয় সৰ্বোচ্চ মান মাইনাস কি হয় সৰ্বনিম্ন মান ওলাই যাব आंसरটো Question number 41 দিছে পৰিসংখ্যাত প্ৰাথমিক তথ্য কি এনেকৈ লিখিব পৰা প্ৰাথমিক তথ্য হল ব্যক্তিগত অভিজ্ঞতা বা প্ৰমাণৰ জৰিয়তে প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰা তথ্য Question number 42 চাবা 25 আৰু 35 ৰ শ্ৰেণী অন্তৰালৰ সূচক কিমান 100% আহিব এনে ধৰণৰ প্ৰশ্ন এটা 25 আৰু 30 কেনেকৈ উলিয়াবা চাবা শ্ৰেণী সূচক কি হয় উচ্চ সীমা প্লাস নিম্ন সীমা বাই 2 উচ্চ সীমা কিমান আছে ইয়াত 35 নিম্ন সীমা কিমান আছে 25 35 আৰু 25 কিমান হল 60 বাই কিমান 2 ইকুৱেল টু 30 শ্ৰেণী সূচক কিমান হল 30 Question number 43 চাবা কি দিছে 150 ডিগ্ৰীৰ কোণৰ প্ৰত্যাৱৰ্তী কোণ নিৰ্ণয় কৰা 150 দিয়া আছে given কোণ 150 ডিগ্ৰী প্ৰত্যাৱৰ্তী কোণ হ'ব 360 - 150 ডিগ্ৰী 210 ডিগ্ৰী কিমান হ'ব 210 ডিগ্ৰী হিৰণৰ সূত্ৰ Question number 44 দিছে হিৰণৰ সূত্ৰটো লিখা পেজ নম্বৰ 231 ৰ পৰা লিখিবা হিৰৰ সূত্ৰটো হ'ল √s whole into s minus a s minus b s minus or c Question number 45 এটা বৃত্তই বৃত্তটোত থকা সমতলক কিমানটা ভাগত বিভক্ত কৰিব পাৰে ইয়াৰ आंसर হ'ব তিনিটা ভাগত বিভক্ত কৰিব পাৰে a circle divides how many parts on the plane on which it
A circle divides the plane in 3 parts: interior, exterior, and on the circle. পৰৱৰ্তী প্ৰশ্নসমূহ তোমালোকে চাই লোৱা, তোমালোকে কৰিবা 46, 47, 48, 49, 50. ছাত্ৰ ছাত্ৰীসকলক যদি আমাৰ ভিডিঅ' ভাল লাগিছে তেন্তে ভিডিঅ'টোৰ এটা লাইক কৰিবা আৰু কমেণ্ট ছেকশ্যনত জনাবা যদি বাকীকেইটা প্ৰশ্ন তোমালোকক সমাধান কৰি দিব লাগে। $57, $58, $59. Question number 57 to 100% আছে তোমালোকে চাবাই। Question number 60, $61.